নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজিৰ সপ্তাহটোৰ আৰম্ভণি কৰিবলৈ লৈছোঁ গহপুৰৰ ধৰিত্ৰী শৰ্মাই লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতাৰে এই অভিজ্ঞতা তেওঁলোকৰ লগত 2024 চন মানে এই বছৰৰে মাৰ্চ মাহত হৈছিলে যেতিয়া ধৰিত্ৰী নিজৰ মোমায়েকহঁতৰ ঘৰলৈ ফুৰিবলৈ গৈছিলে কি হৈছিলে সবিশেষ কম কিন্তু তাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তেনেহ'লে তাকো কৰি থ'ব যাতে মোৰ ভিডিঅ'বোৰ আহিলে আপোনালোকে এটা ন'টিফিকেশ্যন পায় আৰু এই অভিজ্ঞতাটো মোলৈ ধৰিত্ৰীয়ে ইনষ্টাগ্ৰামতে লিখি পঠিয়াইছিলে গতিকে কি ঘটিলে এতিয়া সবিশেষ শুনোৱা হওক ধৰিত্ৰীহঁতৰ ঘৰ গহপুৰত আৰু গহপুৰৰ বৰঙাবাৰীত কিন্তু তেওঁলোকৰ মোমায়েকহঁতৰ ঘৰ অকণমান মানে দূৰত আৰু সেইদিনাখন তেওঁ মোমায়েকহঁতৰ ঘৰলৈ থাকিবলৈ বুলি কৈছিলে আৰু সেইদিনাখন ধৰিত্ৰী অকলে যোৱা নাই মোমায়েকহঁতৰ মানে ধৰিত্ৰীৰ বাকী কাজিনছ সকলো আহিছে আৰু মোমায়েকহঁতৰ ঘৰত থাকিব তেওঁলোক যেতিয়া একলগ হয় সকলোৱে বিৰাট মানে ফূৰ্তি কৰে আৰু বিভিন্ন ধৰণৰ গেমছ খেলে গতিকে সেইদিনাখনো প্লেন আছিলে যে তেওঁলোকে বহুত ধৰণৰ খেল খেলিব আৰু সেই বুলি আৰু ধৰিত্ৰীৰ যিজন মোমায়েক তেওঁ মানে তেওঁলোকৰ লগত একে বন্ধুৰ নিচিনা ধৰিত্ৰীহঁতে যিয়ে খেলে তেওঁ সমানেই খেলে সেইদিনাখন পিছে তেওঁলোকে প্লেন কৰিলে যে তেওঁলোকে স্পিৰিট কলিং কৰিব এইটো কেনেকুৱা ধৰণৰ খেল সকলোৱে জানে ফূৰ্তিৰ কাৰণে বহুতে খেলে কিন্তু এই খেলটো আচলতে খেলিব নালাগে মোৰ মতে কাৰণ কাৰোবাক দিগদাৰ কৰি মাতি আনি কিবা প্ৰশ্ন সোধাৰ কোনো যুক্তি থাকিব নোৱাৰে যি কি নহওক ধৰিত্ৰীহঁতে এই খেলটো খেলাৰ সিদ্ধান্ত ল'লে আৰু স্পিৰিট কলিঙৰ কাৰণে এখন পেপাৰ থাকে সেই পেপাৰখনো আছিলে মোমায়েকৰ হাতত এটা কইন ল'ব লাগে আৰু সেই কইনটোত আচলতে স্পিৰিট আহে বুলি কয় তাৰপিছত কিবা প্ৰশ্ন সুধিলে য়েছ ন'কে সেই কইনটো ইফাল সিফাল কৰে বহুতে অৱশ্যে ধেমালিৰ কাৰণে কি কৰে নিজৰ আঙুলিটো নিজেই লৰাই থাকে আৰু স্পিৰিটে কৰিছে বুলি কয় ধৰিত্ৰীহঁতো বহিলে সেই খেলটো খেলিবৰ কাৰণে তেওঁৰ কাজিন আৰু এগৰাকী বায়েক মাহীয়েকৰ জীয়েক যি অকণমান সৰু আছিলে সকলোখিনি লগ হৈ একেলগে তেওঁলোক বহি আছে তাৰপিছত খেলটো খেলোঁতে প্ৰথমে ঠিকেই আছে তাৰপিছত মানে সেই কইনটো যিটো মুদ্ৰা আছিলে সেই মুদ্ৰাটো লৰচৰ কৰিবলৈ লৈছে ধৰিত্ৰীহঁতে ভাবিলে কি মোমায়েকে মানে ধেমালি কৰি তেওঁলোকক ভয় খুৱাবৰ কাৰণে সেই মুদ্ৰাটো লৰচৰ কৰি আছে পিছে যেতিয়া ধৰিত্ৰীহঁতে সুধিলে যে মামা কিয় কৰিছা এনেকুৱা নকৰিবা সঁচাকৈ আহক আহিলে আমি চাম তেতিয়া মোমায়েকে ক'লে যে মই একো কৰা নাই এইটো নিজে নিজে লৰি আছে তাৰপিছত তেওঁলোকে দুটামান প্ৰশ্নও সুধিলে সেই প্ৰশ্নকেইটাৰ উত্তৰো তেওঁলোকে পালে য়েছ আৰু নোট আৰু সেই প্ৰশ্নৰ উত্তৰকেইটা আচলতে শুদ্ধ উত্তৰ আছিলে গতিকে তেওঁলোক আৰু অলপ এক্সাইটেড হৈছে ভয় বিশেষ লগা নাই আৰু একদম কাল সন্ধিয়া তেওঁলোকে সেই খেলটো খেলিছে গতিকে ধৰিত্ৰীৰ মাকে বাৰে বাৰে বাহিৰৰ পৰা চিঞৰিছে তহঁতে অদৰকাৰী এইবোৰ কৰি নাথাকিবি বন্ধ কৰ যেতিয়া কইনটো সঁচাকৈ মানে ঘূৰিবলৈ ল'লে লৰচৰ কৰিবলৈ ল'লে তেতিয়া ধৰিত্ৰীৰ মোমায়েকৰ পিছে ভয় নলগা নহয় সেয়েহে তেওঁ ক'লে এইবোৰ খেল আমি নেখেলোঁ বন্ধ কৰোঁ আৰু সেই খেলটো আচলতে সামৰি পেলাব লাগে বোলে গতিকে সেই খেলটো সামৰিবৰ কাৰণে যেতিয়া তেওঁলোকে মানে চেষ্টা কৰিছে তেতিয়া বাৰে বাৰে নৌ কৈ মানে কইনটো গৈ আছে মানে তেওঁলোকৰ মতে স্পিৰিটটোৱে খেলটো সামৰিব বিচৰা নাই তাৰপিছত মোমায়েকে ফ'ৰ্চফুলি খেলটো তাতে বন্ধ কৰিলে সেই মানে শ্বীটখন বন্ধ কৰি দিলে আৰু খেলটো তাতে সামৰি পেলালে তাৰপিছত ধৰিত্ৰীহঁতৰ লগত বিভিন্ন ধৰণৰ ঘটনা ঘটিলে কাল সন্ধিয়া সেই খেলটো যেই বন্ধ কৰিলে তেওঁলোকৰ ঘৰৰ কাৰেণ্ট গুচি গ'ল তেওঁলোকৰ মোমায়েকৰ ঘৰত ইনভাৰ্টাৰ আছিলে কিন্তু আচৰিত ধৰণে ইনভাৰ্টাৰটো সেইদিনাখন সেই সময়ত বেয়া হৈ গ'ল আৰু গাঁৱৰ বাকী মানুহৰ ঘৰত কাৰেণ্ট আছে তেওঁলোকৰ ঘৰত কিন্তু কাৰেণ্ট নাই তাৰপিছত চবেই মম জ্বলাই পেলাই আছে ৰাতি তাৰপিছত ধৰিত্ৰীৰ বায়েক এগৰাকীয়ে ভাত পানী খাই উঠাৰ পাছত ভৰি হাত ধুবলৈ বুলি গ'ল আৰু ধৰিত্ৰীক ক'লে তই এইখিনিতে ৰৈ থাকিবি ধৰিত্ৰী তেতিয়া দৰ্জা মুখতে ৰৈ আছে তাৰপিছত তেওঁ অনুভৱ কৰিছে মানে কোনোবা তেওঁলোকৰ লগত আছে আৰু তেওঁৰ কাণৰ কাষেদি কোনোবাই মানে পাৰ হৈ গৈছে যাওঁতে এজাক ঠাণ্ডা বতাহ গাত লাগিছে আৰু লগতে কাণত কিহবাই ফুচফুচাই গৈছে বেলেগ ধৰণৰ এটা ভাষা যিটো ভাষা ধৰিত্ৰীয়ে ধৰিব পৰা নাই ফুচফুচনি এটা শুনিছে বিৰাট ভয় খালে তাই চিঞৰ মাৰি দিলে চব মাকহঁতো তেতিয়া ওচৰ চাপি আহিলে কি হ'ল বুলি আৰু তেওঁলোকে মানে সাধাৰণতে লগ হ'লে এটা ৰুমত অকলে শুৱে ধৰিত্ৰীৰ কাজিন বায়েকজনী মাহীয়েকৰ জীয়েক তিনিওজনী একেলগে শুইছে মাহীয়েক আৰু মাকহঁত বেলেগ কাষৰ ৰুমটোত শুইছে তাৰপিছতে শুবলৈ লওঁতে
পাকঘৰত তেওঁলোকৰ মানে বিৰাট হুলস্থুল হৈছে বাচন বৰ্তনবোৰ কোনোবাই দলিয়াইছে মানে বিৰাট খঙত যেন বাচন বৰ্তনবোৰ দলিয়াই তেনেকুৱা হৈছে আৰু ইমান দেৰি মানে একদম বাচন বৰ্তনবোৰ ইফাল সিফাল হৈ আছে হুলস্থুলীয়া পৰিৱেশ এটা হৈছে কিন্তু আচৰিত ধৰণে আইতাকে গৈ যেতিয়া পাকঘৰত চাইছেগৈ তেতিয়া পাকঘৰৰ বাচন বৰ্তনবোৰ একদম নিজৰ ঠাইত মানে একদম চিজিল লাগি আছে একো তাত মানে গণ্ডগোল হোৱাই নাই গতিকে সেই শব্দবোৰ ক'ৰ পৰা আহিলে অলপ সময়ৰ পাছত মানে বেলেগ বেলেগ ধৰণৰ ঘটনা ঘটি আছে ধৰিত্ৰীয়ে দেখিছে তেওঁলোকৰ ৰুমত কোনোবা থিয় হৈ আছে তাই বিৰাট জোৰত চিঞৰ মাৰিলে তাৰপিছতে তেতিয়া ধৰিত্ৰীৰ কাজিন দুজনীয়ে বিৰাট ভয় খালে তাহাঁতেও গৈ নিজৰ মাকহঁতৰ লগত শুলে ধৰিত্ৰীৰ মাকো আহি তাইৰ লগত শুলে তাৰপিছত মাহীয়েকে অলপ দেৰি পিছত মানে চটফটাই আহি পেলাই তাহাঁতৰ ৰুম পাইছেহি কি হ'ল তেতিয়া মাহীয়েকে কৈছে তেওঁক কোনোবাই হেঁচা মাৰি ধৰিছিলে তাৰপিছত আকৌ মানে ঘৰখনত কিবা কিবি হৈ আছে সেই গোটেই ৰাতিটো ধৰিত্ৰীহঁতে উজাগৰে কটালে মানে একেটা ৰুমতে একেখন বিচনাতে চবেই বহি মমেডাল জ্বলাই লৈ গোটেই ৰাতিটো তেওঁলোকে উজাগৰে কটালে আৰু ৰাতিপুৱা হোৱাৰ পাছতে সকলোৰে গা বেয়া যি মানে সেই খেলটোত আছিলে ধৰিত্ৰী আৰু এগৰাকী বায়েক ধৰিত্ৰীৰ মাহীয়েকৰ জীয়েক ভনীয়েক আৰু মোমায়েক তাহাঁতৰ বিৰাট জ্বৰ উঠিছে আৰু মোমায়েকে যিখন হাতেৰে কইনটো চুই আছিলে তেওঁ সেই হাতখন দাঙিব পৰা নাই ইমান বিষ ইমান গধুৰ হৈ গৈছে আৰু ধৰিত্ৰীহঁতৰ তুমুময় জ্বৰ ৩-৪ দিনলৈ সেই জ্বৰ আছে আৰু তাৰ পিছত তেওঁলোকে কাণত ধৰিলে যে এই খেলটো আৰু তেওঁলোকে কেতিয়াও নেখেলে পিছে সেইদিনাখন যে তেওঁলোকৰ লগত কোনোবা আছিলে সেইটো খাটাং বুলি তেওঁলোকে লিখিছে আৰু লগতে লিখিছে এনেকুৱা ধৰণৰ মানে ধেমালি কেতিয়াও কৰিব নালাগে আৰু এইটোৱে কেতিয়াবা বিপদ ঘটাব পাৰে সেইদিনাখন তেওঁলোকৰ গুৰু গোসাঁই ভাল আছিলে কাৰণেহে আচলতে তেওঁলোকৰ লগত একো অঘটন নঘটিলে বৰ বেলেগ ধৰণৰ এটা ঘটনা আজি পঢ়িলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকেও কেতিয়াবা বাৰু হোষ্টেলত থাকোঁতে ক'ৰবালৈ ফুৰিবলৈ যাওঁতে কেম্পিং কৰোঁতে স্পিৰিট কলিঙৰ নিচিনা খেল খেলি পাইছে নেকি আৰু খেলোঁতে আপোনালোকৰ লগতো আনইউজুৱেল কিবা হৈছে নেকি যদি হৈছে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তাকো লিখিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰক বা ইনষ্টাগ্ৰামত গৈ মোক আপোনালোকে তাত পিং কৰিব পাৰে আজিৰ এই অভিজ্ঞতা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপি এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি